নলবাৰীত মুকলি হ'ল মহিন্দ্ৰাৰ আটকধুনীয়া এটি শ্ব'ৰুম। গ্ৰাহকৰ সুবিধাৰ্থে নলবাৰীৰ বৰকুৰাত মহিন্দ্ৰাৰ এই শ্ব'ৰুমটো মুকলি কৰা হয়। বৃহস্পতিবাৰে মাংগলিক কাৰ্যসূচীৰ পৰিসমাপ্তিত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। নলবাৰীৰ বাণিজ্য ক্ষেত্ৰত সংযোজন হ'ল আন এখন ব্যয়বহুল আটকধুনীয়া শ্ব'ৰুম। নলবাৰীৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া ৰাইজৰ বাবে এক সুখবৰ। এই শুভ খবৰ আপোনালৈ লৈ আহিছে বিলাসী চাৰিচকীয়া গাড়ী নিৰ্মাতা কোম্পানী মহিন্দ্ৰাই। সঁচাকৈয়ে মহিন্দ্ৰাৰ চাৰিচকীয়া বিলাসী বাহন ক্ৰয় কৰাসকলৰ বাবে সুখবৰ। বিভিন্ন সা সুবিধাৰ লগতে একেবাৰে ফাইনেন্সৰ সহজ প্ৰক্ৰিয়াৰে আপুনি লাভ কৰিব পাৰিব মহিন্দ্ৰাৰ চাৰিচকীয়া গাড়ী। আপোনাৰ সপোন পূৰণ কৰিবলৈ আৰু সহজে গাড়ী ক্ৰয় কৰাৰ প্ৰয়াসেৰে মহিন্দ্ৰাই নলবাৰীৰ বৰকুৰাত মুকলি কৰিলে শ্ব'ৰুম। আপুনি যদি মহিন্দ্ৰাৰ চাৰিচকীয়া গাড়ী ক্ৰয় কৰিম বুলি ভাবি আছে তেন্তে নলবাৰীৰ বৰকুৰালৈ আহক আৰু নিজৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰক। আমি বহুদিনৰ পৰা এটা বস্তু আমি কি শ্ব'ৰুম এটা খুলিম বুলি ভাবি আছিলোঁ। কাৰণ কিয় ইয়াত ধৰক আমাৰ যিখিনি মানুহখিনি আছে মানে যিখিনি আপোনাৰ ল'ৰা আছে গুৱাহাটীতো তাতে চাকৰি কৰে, বেছিভাগ নলবাৰীৰ পৰাই হয়। চ' মই নিজেও আপোনাৰ ধৰক অৰিজিনেল ঘৰ মোৰ নলবাৰীৰ ওচৰতে। চ' মই ভাবিলোঁ আমি ইয়াতে এটা ডাঙৰ শ্ব'ৰুম বনাম, ইয়াত নিবনুৱা সমস্যাখিনিও হ'ব, প্লাছ আপোনাৰ কাষ্টমাৰ যিখিনি আছে গুৱাহাটীত নাযায় ইয়াতে আপোনাৰ গাড়ীখিনি ডেলিভাৰী ল'ব পাৰিব। ঠিক আছে, তো সেইটো কাৰণে আৰু ইয়াত আপোনাৰ আমি এনেকৈ ভাবিছোঁ এইটো শ্ব'ৰুমটো অকল যে এটা প্ৰডাক্টে এইটো নহয়, আমি পাৰ্চনেল কমাৰ্চিয়েল দুইটা আছে, দুইটা বিভাগে আমি মানে ইয়াতে এই শ্ব'ৰুমত মানে আমি বস্তুটো কি হয় মানে কাষ্টমাৰক মানে হেৰি কৰিবৰ কাৰণে বিচাৰিছোঁ মানে দিবৰ কাৰণে। তো ইয়াত আপোনাৰ ধৰক গুৱাহাটীত যিখিনি আপুনি গাড়ী পাব ইয়াতো সেই একে পাই যাব। গুৱাহাটীত যিটো ফাইনেন্স আছে ছেম ফাইনেন্স একে পাব, একে দাম চব, সেইকাৰণে ৰেট চব মানে এটা সেইতে হ'ব মানে পাৰিব নলবাৰীতে পাৰিব। কাৰণ গুৱাহাটীত যিটো টাইম লয় ছেম একে সেইটো মানে আমাৰতো গুৱাহাটীত অৰিজিনেলটো গুৱাহাটীৰে হয়, কিন্তু এটা ব্ৰাঞ্চ আমি ইয়াতে মানে সংস্থাপন কৰি দিছোঁ মানে উপস্থাপন কৰিছোঁ। সেইকাৰণে আপোনাৰ ধৰক কোনো টাইমৰ মানে সেই নহয়, গুৱাহাটীত যিটো হয় ইয়াতো সেই একেই পাব আপুনি। মানে ইয়াতে কি আপোনাৰ ল'ৰাখিনিয়ে অলপ এংগেজ হ'ব পাৰিব। ধৰক আজিকালিতো নিবনুৱা সমস্যা আপুনি কথা জানেই ভালকৈ। ধৰক মই দুই এজন যিখিনি পাৰোঁ মানে দুই এজন মানুহ মই এংগেজ কৰিব পাৰিম ইয়াতে। আৰু প্লাছ কি হয় কাষ্টমাৰখিনিৰো বেনিফিট হ'ব মানে। ইয়াত আপোনাৰ ধৰক অকল চেলছ বুলিয়ে নহয়, ইয়াত ছাৰ্ভিচিঙৰ মই ব্যৱস্থা কৰিম। এতিয়া নহয় ধৰক আৰু কেইদিনমান পিছত আমি ভাবিছোঁ ইয়াত ছাৰ্ভিচিং কৰাৰ কাৰণে মানে এইটো ব্যৱস্থাটো কৰিম বুলি ভাবিছোঁ। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।